যথেষ্ট ব্যস্ত চাওক যিদিনা আমি 15টা সমষ্টি ইলেকশ্যন খেলিম বুলি ঘোষণা কৰিছোঁ সিদিনাৰ পৰা বড়োলেণ্ডবাসী ৰাইজে বহুত উৎফুল্লিত হৈছে আৰু মই 15টা সমষ্টি আজি কমপ্লিট কৰিম মোৰ ইয়াৰ পিছত বিজনী আৰু মানাছত মোৰ কেম্পিং আছে আৰু আজিলৈকে ঘূৰি যিটো পাইছোঁ মই 10 পৰা 12টা সিটত আমি ভালকৈ কণ্টেষ্ট কৰি আছোঁ আৰু 10 পৰা 12টা সিট আমি জিকি আছোঁ ৰাষ্ট্ৰীয় দলে হওক বা কোনোবা আঞ্চলিক দলে হওক যোনে বেছিকৈ ভয় কৰিছে ইহঁতে গৰীব মানুহক আমাৰ বিধৱা বাইদেউসকলক অৰুণোদয় কাটিম কিবা কাটিম বুলি ভয় খুৱাইছে তেখেতসকলে নিজেই ভয় কৰিছে ইলেকশ্যন হাৰিব বুলি চ' অৰুণোদয় কাটিম বুলি কোৱা দলক কোনে ভোট দিব ভাবুকি দলক দিয়া দলবিলাককতো ভোট নিদিয়ে চ' আজি অসমৰ য'তে য'তে অৰুণোদয় কাটিম বুলি কৈছে কোনোবা VL কিবা কিবি VO এইবিলাকক লগাই কমিউনিটি কেডাৰবিলাকক লগাই কৈ আছে যে অৰুণোদয় কাটিম ভোট নিদিলে কিবা কিবি ভাৰতৰ গণতন্ত্ৰ ইমান নিম্ন খাপত নহয়তো বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতন্ত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখি ৰাইজক আপিল কৰক ভোটৰ কাৰণে আপোনাৰ ভৱিষ্যত পৰিকল্পনাটো কওক তেতিয়াই ভোট পাব কিন্তু অৰুণোদয় কাটিম কিবা কাটিম বুলি গৰীব মানুহবিলাকক আজি ধমকি দিয়া ঠগাৱা এইটো কি কথা হয় তো সেইকাৰণে মই কৈছোঁ যে অৰুণোদয় কাটিব বিচাৰা ভাবুকি দিয়া মানুহবিলাকক ভোট দিব নালাগে যোনে অৰুণোদয় দিব বিচাৰিছে আমিতো অৰুণোদয় দিছিলোঁ আমিতো কাটাৰ কথা কোৱাই নাছিলোঁ তো সেইকাৰণে আজি ৰাইজে চব কথা বুজি পায় ইয়াত একো নাই বড়োলেণ্ডৰ অন্তত 15টা সিটত 10 পৰা 12টা আমি জিকি আছোঁ আপোনালোকে আজি নিশ্চিত হৈ থাকক মোৰ সমষ্টিটো ৰাইজে কৈ আছে যে তুমি চিৰাঙলৈ যোৱা কোকৰাঝাৰলৈ যোৱা এই সমষ্টিটো বাদ দিয়া গতিকে আজি ৰাইজে দায়িত্ব লৈছে অলৰেডি কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াও পাকে পকাৰে কৈছে যে বাই ইলেকশ্যন হ'ব বুলি তো বাই ইলেকশ্যন হ'ব লাগিলে জিকি আছোঁ না তো বাই ইলেকশ্যনটো নহয় কাৰণ মই দিল্লীৰ যোৱাৰ মোৰ কোনো এজেণ্ডা নাই আজি বড়োলেণ্ডত থাকি নিজৰ মা দেউতাৰ কাৰণে কাম কৰিব লাগে দাদা ভাইৰ কাৰণে অসমত থাকি আমাৰ খিলঞ্জীয়া মানুহ দৰিদ্ৰ মানুহ পিছপৰা মানুহৰ কাৰণে কাম কৰিব লাগে গতিকে আজিৰ সময়ত কথা একদম স্পষ্ট যে UPPLৰ ইয়াত হাৱা বলিছে কাৰণ নাই কোনোবা ভয় ভীত কৰি টকা পইচা ধনবল বাহুবল এইবিলাক 25 বছৰ ৰাইজে দেখা পাইছে এইকাৰণে ৰাইজে সিদ্ধান্ত লৈছে মই চবতো দেখিছোঁ যে UPPLৰ জইনিং এজন দুজন ডাঙৰ নেতাবিলাক ইফালে জাপ মাৰি থাকিলে নহ'ব কমন মেনৰ পাৱাৰটো ইবাৰে দেখা পাব দাদা একাংশই কৈছে জুলাই মাহত BTC গভৰ্ণমেণ্ট যেটো চলি আছে পতন হ'ব এই ক্ষেত্ৰত আপোনাৰ হাতত কি তথ্য নতুন চৰকাৰ অসমত হোৱাৰ লগে লগে ইয়াত যোনে দলে চৰকাৰ নকৰক UPPLক বাদ দি কলিব নোৱাৰে গতিকে আমাৰ চৰ্ত হ'ব 125th এমেণ্ডমেণ্ট হ'ব লাগিব আমাৰ চৰ্ত হ'ব মাটি বাৰীৰ অধিকাৰ দিব লাগিব আমাৰ চৰ্ত হ'ব কোনো অশান্তি কৰিব নোৱাৰিব জাতিৰ নামত ধৰ্মৰ নামত এই গোটেই পৰিৱেশবিলাক চৰ্ত লৈহে এইবাৰ আমি আগবাঢ়িম গতিকে ইয়াৰ পিছত আৰু ইয়াত BTCত আৰু কি হ'ব এইটো পিছত কৈ আছোঁ আৰু আপোনালোক কোৱা ধৰণে যদি 12টা সিট পায় তেনেহ'লে কি ৰাজ্যত যায় আপুনি কোনটো এনডিএৰ লগত থাকিব নেকি চাওক UPPL এতিয়া UPPLৰ লগত আৰু ৰাইজৰ লগত আছোঁ প্ৰথম কথা UPPL বড়োলেণ্ডৰ 35 লাখ জনগণ 26টা জনগোষ্ঠীৰ লগত আমি আছোঁ অসমত যেতিয়া আমি আহিম প্ৰথমতে আমি 4.5 কোটি জনগণ আৰু 146টা যিটো জনগোষ্ঠী আছে তেখেত কথা চিন্তা কৰিম এই কথাখিনি চিন্তা কৰিয়ে সিদ্ধান্ত ল'ম যে আমি পূবে যাম না পশ্চিমে যাম ৰঞ্জিত বসুমতীৰ স্থিতি কেনেকুৱা বহুত ভাল আজি মই চব হিচাপ লৈছোঁ সমষ্টিত সোমোৱাৰ আগতে 25,000 ভোটৰ ব্যৱধানত ৰঞ্জিত বসুমতাৰী জিকি আছে মই খুদক মোক কিয় আহি আছে তো মইতো নাজানো কিয় আমাৰ দলত আহিছিল সেইটোও নাজানো মই কিয় আমাৰ দলত পৰা গৈছে সেইটোও নাজানো মইতো যিটো বুজি পাওঁ আগত BPFৰ পৰা যিসকল আহিছিলে BPFৰ একো ক্ষতি হোৱা নাই তাৰ কাৰণে ইহঁতে চৰকাৰ বনাইছে আমাৰ পৰা গ'লেও একো ক্ষতি নহয় গতিকে এটা ছেকশ্যনৰ মানুহ আছে ই ঘূৰি থাকিব ইয়াৰ পৰা গ'লেও আমাৰ লছ নহয় তাৰো লাভ নহয় তাৰে পৰা আহোঁতে তাৰো লছ হোৱা নাই আমাৰো লাভ হোৱা নাই তো বাকী এইখিনিয়ে আৰু